গেলেকি নামদঙীয়া গাঁৱৰ অষ্টম শ্ৰেণীৰ ছাত্ৰৰ সফলতা। ৰিলায়েন্স ফাউণ্ডেশ্যন য়ং চেম্পছৰ 13 বছৰৰ অনুৰ্ধৰ ফুটবল দলৰ বাবে নিৰ্বাচিত হৈছে ছাত্ৰগৰাকী। জানিব পৰা মতে উত্তৰ পূৰ্বাঞ্চলৰ পৰা 11 জনীয়া এটা ফুটবল দলৰ মাজৰ পৰা নিৰ্বাচিত হৈছে নিবিৰ শইকীয়া নামৰ ছাত্ৰজন। গেলেকীৰ পিছপৰা নামদঙীয়া গাঁৱৰ ঐচ্যুত শইকীয়া আৰু লক্ষ্মীমণি শইকীয়াৰ কনিষ্ঠ পুত্ৰ নিবিৰ শইকীয়া। নিবিৰ শইকীয়াৰ এই সফলতাৰ বাবে বিভিন্ন দল সংগঠন আৰু ব্যক্তিয়ে শুভেচ্ছা জনাইছে। নাজিৰাৰ পৰা ৱাহিদ আলী ৰিপৰ্ট। এতিয়া ভালে লাগিছে, বহুত ভাল লাগিছে তাত পঢ়াত। আৰু মই এতিয়া বৰপেটা হাইস্কুলত পঢ়িছিলোঁ। তাৰপিছত মই শিৱসাগৰ চিলড্ৰেন ফুটবল কোচিং চেণ্টাৰ প্ৰশিক্ষণ লৈছিলোঁ। আৰু তাৰপিছত মই নাহৰকটীয়াত ট্ৰায়েল হৈছিলে, নাহৰকটীয়াত ট্ৰায়েল দিব গৈছিলোঁ। ট্ৰায়েল দিয়াৰ পিছত আকৌ দুলীয়াজনত হৈছিলে, মানে 3টা ট্ৰায়েল হৈছিলে। সেই নাহৰকটীয়াত আছে দুলীয়াজনত, মুম্বাইত ট্ৰায়েলত বাবে এতিয়া মানে তাত মাতিছে। নৰ্থ ইষ্টৰ পৰা বহুত কেইজন গৈছিলে, নৰ্থ ইষ্টৰ পৰা অসমৰ 8জন গৈছিলে। নৰ্থ ইষ্টৰ মই ভালে ক'ব নোৱাৰিম কেইজন গৈছিলে বহুত কেইজন গৈছিলে। নৰ্থ ইষ্টৰ আৰু হৈছে এজন মিজোৰামৰ এজন হৈছে, আৰু মই অসমৰ। অনুভৱটো ভালেই, বহুত ভাল। বাকী সি শিকি আছিলে তৃতীয় শ্ৰেণীৰ পৰা। তাৰপিছত নাহৰকটীয়াত ট্ৰায়েল হৈছিলে, তাত পালে। আকৌ এইটো দুলীয়াজনত হৈছিলে। তাৰপিছত লাষ্ট ট্ৰায়েলটো মুম্বাইত হৈছিলে, মুম্বাইতো চিলেক্ট হ'ল। এতিয়া সেয়াই মুম্বাইলৈ যাবলৈ সুবিধা পাইছে। 11জন গৈছিলে। আমাৰ চিলেক্ট হৈছে নিবিৰ ৰিলায়েন্স ফাউণ্ডেশ্যন য়ং চেম্প। আপোনাৰ অনুভৱ কেনেকুৱা লাগিছে? কৈ ভালে লাগিব, বহুত ভাল লাগিছে। আজি শিৱসাগৰ কোচিং চেণ্টাৰৰ পৰা মানে এটা ট্ৰায়েল হৈছিলে নাহৰকটীয়াত। ট্ৰায়েলৰ পৰা আকৌ ছেকেণ্ড ট্ৰায়েল হৈছিল দুলীয়াজনৰ পৰা এতিয়া আকৌ মুম্বাইত হ'ল। মুম্বাইত চিলেকশ্যন হোৱাৰ পৰা এতিয়া মুম্বাইলৈ আকৌ মানে তাতে থকা খোৱা হেৰি কৰা পঢ়োৱালৈকে তেওঁলোকে কৰিম বুলি মানে হেৰি হৈছে। সেয়াই আৰু ই আছিলে আমাৰ মানে শিৱসাগৰ শিশু এটা ফুটবল কোচিং চেণ্টাৰ আছে। তাৰপিছত আছে তাত বহুত কেইজন কোচ আছে। এজন ইন্দ্ৰেশ্বৰ বুলি আছিলে, তাৰপিছত আৰু মুকুল লাহন বুলি এজন আছিলে। তাৰপিছত আছিলে আপোনাৰ মোহিনী ডেকা বৰুৱা, আৰু সেই আশোক ছাৰ আছে, বহুত কেইজন কোচ আছে। উত্তৰ পূৰ্বাঞ্চলৰ 11জন গৈছিলে। 11জনৰ ভিতৰত নিবিৰ। হয়। মই অসমৰ আমাৰ ইমান ভিতৰৰ পৰা আমাৰ গাঁওখনৰ সকলো ৰাইজৰ আশীৰ্বাদেই বিচাৰিছে। সমগ্ৰ অসমৰ কাৰণে এটা সুখবৰ যে নামটি অঞ্চলৰ নামদঙীয়া গাঁৱৰ লক্ষ্মীমণি শইকীয়া আৰু অচ্যুত শইকীয়াৰ সুসন্তান নিবিৰ শইকীয়াই বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এটা সফলতা বুটলিবলৈ সক্ষম হৈছে। আৰু এই সফলতা এনে এক সফলতা, যি সফলতাক আচলতে আমি উদযাপন কৰিব পাৰোঁ। কিয়নো আপোনালোকক আমি জনাবলৈ পাই অত্যন্ত সুখী আৰু অত্যন্ত গৌৰৱেৰে আমি ক'ব বিচাৰোঁ যে বৰ্তমান অসমত যি ট্ৰায়েল চলি আছিল, ফুটবল ট্ৰায়েল, নাহৰকটীয়াৰ পৰা সমগ্ৰ অসমত 3 ঠাইত, তাৰ পৰৱৰ্তী পৰ্যায়ত নিবিৰ শইকীয়া নামৰ নামদঙীয়া এই সুসন্তানে সমগ্ৰ মুম্বাইত গৈ তেখেতে বৰ্তমান অসম যিটো ভাৰতবৰ্ষৰ যিটো ফুটবল একাডেমীত নিৰ্বাচিত হ'বৰ কাৰণে সক্ষম হৈছে। এইটো আমাৰ কাৰণে অত্যন্ত গৌৰৱৰ বিষয়। কিয়নো আমাৰ অসমৰ নামটি অঞ্চলৰ দৰে ভিতৰুৱা ঠাইৰ পৰা গৈ এনেধৰণে যদি ইমান উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ প্ৰাপ্তি হোৱাটো এটা আমাৰ কাৰণে অত্যন্ত গৌৰৱৰ বিষয় আৰু আমাৰ কাৰণে সম্ভাৱনীয়তাৰ বিষয়। কিয়নো আমি আশা কৰিছোঁ যে কিয়নো আমাৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা কেৱল মাত্ৰ 11জন খেলুৱৈহে আচলতে মুম্বাই তাত হোৱা যিটো আচলতে ট্ৰায়েলত তেওঁলোকে স্থান পাবলৈ সক্ষম হৈছিল। কিন্তু তাৰ মাজত অসমৰ নিবিৰ শইকীয়া আমাৰ কাৰণে এক আশাৰ ৰেঙনি কঢ়িয়াই দিলে। কিয়নো নিবিৰ শইকীয়া নিৰ্বাচিত হ'ল, আৰু এতিয়া বৰ্তমান ভাল খবৰ যে 6 বছৰৰ কাৰণে নিবিৰ শইকীয়াৰ লগত তেওঁলোকে এক চুক্তিত তেওঁলোকে মাক দেউতাকৰ লগত ইতিমধ্যে লিপিবদ্ধ হৈ তেওঁলোকে মুম্বাইত আচলতে গতি কৰিব অহা 13 তাৰিখে। সেয়েহে ছাত্ৰ সন্থা, সদৌ অসম মহিলা সমিতি তথা সমগ্ৰ ৰাইজৰ ফালৰ পৰা নিবিৰ শইকীয়াৰ ভৱিষ্যত জীৱনৰ কাৰণে আমি শুভেচ্ছা প্ৰদান কৰিছোঁ, শুভাশীষ দিছোঁ, যাতে অনাগত ভৱিষ্যতে নিবিৰ শইকীয়াই যি প্ৰশিক্ষণ এটা উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ আৰম্ভ কৰিবৰ কাৰণে যিটো যাত্ৰা আৰম্ভ কৰিছে, সেই যাত্ৰা যাতে শুভ হওক, সফল হওক, আৰু অনাগত ভৱিষ্যতে নিবিৰ শইকীয়াই যাতে সমগ্ৰ অসমৰ লগতে নামটি অঞ্চললৈ, নামদঙীয়া গাঁও অঞ্চললৈ, লগতে সমগ্ৰ অসমলৈ যাতে গৌৰৱ কঢ়িয়াই আনিব পাৰে, তাক লৈ আমি অত্যন্ত বেছি আশাবাদী। অসম টাইম।
প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।